বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এটি ভিডিঅ' লৈ তোমালোকক আজি আৰু এটি ভিডিঅ' তোমালোকৰ মাজত প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল ভিডিঅ'বোৰ শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, কিয়নো মই ভাল ভাল ভিডিঅ' প্ৰচাৰ কৰি থাকিম। সেয়েহে অসমবাসী ৰাইজলৈ অনুৰোধ, বিনম্ৰ অনুৰোধ, যাতে সকলোৱে ভিডিঅ'বোৰ পায়। মই আমাৰ অসমৰ উন্নতিৰ কাৰণেও বহুত কৰিব লগা আছে, কৰিম। ভিডিঅ'টোৰ জৰিয়তেও এতিয়া বৰ্তমান যিখিনি কৰিব পাৰোঁ সেইখিনি কৰি থাকিম। পিছত সেইবিলাক পিছত মানুহ যদি সদায় থাকোঁ চাকৰিৰ পৰা চাকৰি ৰিটায়াৰ হৈ গৈ তেতিয়া স্থায়ীভাৱে থাকিলেহে কিছুমান কৰিব পাৰে, দেখুৱাব পাৰে। এতিয়া যিখিনি আমি ভিডিঅ' বনাই থাকিম, মই সেইখিনি কথাৰ দ্বাৰাই বুজাবলৈ চেষ্টা কৰিম বন্ধু বান্ধৱীসকল। সেয়েহে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু ছাবস্ক্ৰাইব কৰিব। ভাল ভাল ভিডিঅ' বনাই থাকিম মই তোমালোকৰ মাজলৈ। আজি ভিডিঅ'টো হ'ল আমাৰ জীৱনত সকলো মানুহেই সকলোৰে জ্ঞান আছে, সকলোৰে জ্ঞান সকলো দিশতে বেলেগ বেলেগ জ্ঞান অভিজ্ঞতা থাকে, কিন্তু কৰিলে জ্ঞান পোৱা যায়, সকলো জ্ঞান পোৱা যায়। কিন্তু আমি জ্ঞান কিছুমান নাপাওঁ, নুবুজো, নাজানো। বৰ্তমান আমাৰ সমাজত এতিয়া বৰ্তমান তেনেকুৱা হৈ থকা নাই, বহুত উন্নত হৈ আছে। বৰ্তমান আমাৰ সমাজখন আগৰ দৰে নাই, বৰ্তমান বহুত উন্নত। সেয়েহে আৰু ভালতকৈ ভাল জীৱন যাপন কৰিবলৈ আমি কেনেকৈ জীৱন যাপন কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিম ভিডিঅ'টোত। ইংলিছত এটা কথা আছে, ভাল গুড বেটাৰ বেষ্ট বুলি কথা, অল দ্য বেষ্ট কথা একাষাৰ আছে। ঠিক তেনেকুৱা আমাৰ জীৱনত ভালকৈ জীৱন যাপন কৰিবলৈ হ'লে কেনেকৈ চলিব লাগে তাৰ বিষয়ে জনাম। কেনেকৈ বৰ্তমান সমাজত চলিব লাগে, আমি সকলো দিশতে ধ্যান দিব লাগে। বৰ্তমান সমাজত আমাৰ টকা পইচাই মেইন হৈ গৈছে। টকা পইচা আমাৰ আহি যাব কেতিয়া, আমি যদি হিচাপমতে চলোঁ। জীৱনত সকলোৰ প্ৰতি হিচাপ থাকিব লাগিব। খোৱা লোৱাত, দেহাৰ প্ৰতি, দেহাটো নিৰোগী কৰি স্বাস্থ্যৱান কৰি ৰাখিব লাগিব। তাৰ উপৰিও কামবোৰ হিচাপমতে কৰি টকা উপাৰ্জন কৰিব পাৰিব লাগিব। তেতিয়াহে বেষ্ট জিন্দগী, বেষ্ট জীৱন যাপন বুলি ক'ব পাৰি। বৰ্তমান আমাৰ সমাজত সকলো বস্তুৰে দাম হৈ আছে। যিকোনো বস্তু কিনিব গ'লে টকা নহ'লে আমি নেপাম, টকা নহ'লে নেপায়। কৰ্মৰ সেইটো কৰ্ম কৰিব লাগে টকাৰ কাৰণে। সেয়েহে আমি ভাল কৰ্ম কৰি টকা উপাৰ্জন কৰিব লাগিব, বচাব লাগিব। এনে সময় নষ্ট কৰিব নালাগিব। যেনেকৈ আমি কিছুমান অলাগতিয়াল বস্তু খাব নালাগিব, হিচাপমতে চব চলিব লাগিব। যেনেকৈ আমি বিড়ি, চিগাৰেট, মদ, চাধা এইবোৰ খাব নালাগে। খাই আমাৰ দেহাত একো উপকাৰ নহয়, অপকাৰহে হয়। টকা পইচাও যাব, তাৰ উপৰিও সময় নষ্ট হ'ব সেইবোৰ কৰিলে। সেয়েহে আমি বেষ্ট জীৱন যাপন কৰিব নোৱাৰিম। সেয়েহে বন্ধু বান্ধৱীসকল, আমি এইবোৰ নকৰি সদায় যি জেগাত আছোঁ, যিবোৰ আমি চাকৰি কৰি যদি আছোঁ, চাকৰি বা খেতি কৰি যদি আছোঁ, খেতি কৰাৰ পৰাই ভাল চিন্তা ডেভেলপ কৰি যাব লাগে। চিন্তা এখোজকৈ চিন্তাবোৰ কৰি যাব লাগে। য'ত ঘৰত থাকিও খেতি কৰি থাকিলেও, বিজনেছ কৰি থাকিলেও, বিজনেছত যদি আছোঁ, আমি 1 লাখ টকাৰ বস্তু যদি আনিব পাৰিছোঁ, বা 30,000 টকাৰ প্ৰথমতে ধৰিলোঁ, সাধাৰণ প্ৰথমে 30,000 টকাৰ বস্তু যদি আনিলোঁ, 2-3 মাহৰ পিছত সেই বস্তুৰে যিখিনি আমি লাভ হয়, সেই টকাখিনি খৰচা নকৰি পিছত সেই টকাৰ বস্তু আৰু আনিব লাগে। আৰু এটা ভাল বস্তু আনিব লাগে, যাতে মানুহে কিনে বা বিক্ৰী হয় বস্তুটো আৰু লাভৱান হ'ব পাৰে। ঠিক তেনেকৈ ভাবি যাব লাগে,
খোজকাঢ়ি আগুৱাই খোজ যাব লাগে। বেয়া কামত মানুহক লিপ্ত হ'ব নালাগে, কিয়নো বেয়া কাম মানুহৰ ধ্বংস কৰি দিয়ে, জীৱন ধ্বংস, এখন পৰিয়াল ধ্বংস কৰি দিয়ে। সেয়েহে সৎ কাম কৰি ভগৱানৰ আগত নামলৈ মানে সৎ কাম কৰি ভাল কাম কৰি আগুৱাই গৈ থাকিলে মানে অল দ্য বেষ্ট জীৱন, মানে বেষ্ট জীৱন যাপন কৰিব পাৰি দুনীয়া বৰ্তমান সমাজত। সেয়েহে বন্ধু বান্ধৱীসকল কেতিয়া আমি বেয়া কথা চিন্তা কৰিব নালাগে। পৃথিৱীত মানে সকলো মানুহে সমান, সকলোৱে সমান। সৰুৰে পৰা কিছুমানে জ্ঞান নোপোৱাৰ ফলত মানুহে টকা পইচা আৰ্জিব নোৱাৰে। টকা পইচা আৰ্জিব নোৱাৰে মানে টকা পইচা হ'ল মানুহৰ বৰ্তমান কামৰ পৰিচয়। কাম যিহেতু সৰুৰে পৰা কাম মানে অভিজ্ঞতা নাথাকে, সেয়েহে মানে সিহঁতে টকা পইচা আৰ্জিব নোৱাৰে। ঘৰত যদি সৎ কাম মানে শিকোৱা, সৎ জ্ঞান দিয়া মানুহ যদি পোৱা যায় সৰুৰে পৰা, তেতিয়া মানে সৰুৰে পৰাই মানে সেই সৎ কামত লাগি মানে ধন উপাৰ্জন কৰাটো মানে ধন উপাৰ্জন কৰি আগুৱাই গৈ থাকে বন্ধু বান্ধৱীসকল। সেয়েহে আমি গুৰুত্ব দিব লগা কথা হ'ল সৰুৰে পৰাই মানে ল'ৰা ছোৱালীবোৰক মানে শিক্ষা দিব লাগে, ভাল জ্ঞান ভাল কাম কৰাৰ শিক্ষা দিব লাগে। টকা কেনেকৈ বচাব লাগে, টকা কোন জেগাত কোন ঠাইত খৰচা কৰিব লাগে, কোনবোৰ জেগাত খৰচা কৰিলে টকাটো থাকি যাব। ঠিক তেনেকুৱা কথা বন্ধু বান্ধৱীসকল। মোৰ ল'ৰাই এক্সাম্পল দিছোঁ, ভালে বৰ্তমান যিটো দেখি আছোঁ মোৰ ল'ৰাৰ গুণ স্বভাৱবোৰ ভালে লাগিছে। কিয়নো মোৰ ল'ৰাই মানে ডাঙৰ চাৰ্টে পিন্ধে, মানে কিয়নো এতিয়া মানে 10 বছৰ 11 বছৰৰ ল'ৰা ছোৱালীবোৰ ডাঙৰ হৈ থাকে, মানে দেহাবোৰ ডাঙৰ হৈ থাকে। সেয়েহে সিহঁতক সৰু চলা দিলে মানে সিহঁতৰ এবছৰতে মানে চলাটো হৈ যাব, মানে সৰু হৈ যাব, ডাঙৰ হৈ যায় ল'ৰাবোৰ যিহেতু বাঢ়ি যায় দেহাবোৰ। সেয়েহে মোৰ ল'ৰাটো কিন্তু ডাঙৰ চলাই পিন্ধে আৰু কথা কিছুমান শুনে, বুজে। যিহেতু আমি সৰুৰ পৰাই যিহেতু শিক্ষা দিছোঁ ভাল, তেতিয়াহ'লে সেই ল'ৰাবোৰ ডাঙৰ হ'লে মানে টকা পইচা কেনেকৈ মানে বচাব লাগে, কেনেকৈ কোন জেগাত ইউজ কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে, কেনেকৈ উপাৰ্জন কৰিব লাগে, সেইবোৰ জানিব। আৰু তেতিয়া মানে সকলো মানে কৰিব পাৰিব, সকলো ল'ব পাৰিব। গাড়ী মটৰ, গাড়ীৰ পৰা বিল্ডিঙৰ পৰা যিকোনো ঘৰে মানে যিকোনো কামেই কৰিব পাৰে টকা থাকিলে। তেতিয়া অল বেষ্ট জীৱন মানে হ'বই, বেষ্ট জীৱন হ'ব, গুড বেটাৰ বেষ্ট, ভালতকৈ ভাল মানে হ'বই। সেই ঠিক তেনেকুৱা কথা বন্ধু বান্ধৱীসকল। আমাক যিহেতু আমি নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা এইখিনি কৰিব পাৰিছোঁ। আমাৰ মা দেউতাই ইমান ঠিক শিক্ষা দিয়া নাছিলে সৰুৰ পৰা, সেয়েহে আমি সেইখিনি মানে সৰুৰ পৰাই নাপালোঁ। সেয়েহে আমি ডাঙৰ হোৱাত নিজে এক্সপিৰিয়েঞ্চত মানে নিজৰ অভিজ্ঞতাত মানে শিকি পালোঁ। কিন্তু যদি আমি সৰু ল'ৰাবিলাকক যদি আমি আৰু যদি ভাল শিক্ষা দিওঁ, মই এইবোৰ জনাৰ পিছত আৰু ভাল শিক্ষা দিওঁ নিজৰ বেটাৰ লগতে আনৰ বেটা বোৰকো যদি শিক্ষা দিওঁ, তেতিয়া মানে আৰু সেই ল'ৰা ছোৱালীবোৰে মানে আৰু আমাতকৈ ভাল শিক্ষা ভাল অভিজ্ঞতা লাভ কৰি ভাল শিক্ষিত হ'ব, উপাৰ্জন কৰিব, ধন উপাৰ্জন কৰিব, চলিব জানিব, ভাল জীৱন যাপন কৰিব পাৰিব, ভালতকৈ ভাল জীৱন যাপন, অল দ্য বেষ্ট জীৱন যাপন কৰিব পাৰিব বন্ধু বান্ধৱীসকল। এই কথাটো মই বুজাইছোঁ বন্ধু বান্ধৱীসকল, সঁচা কথা বুলি ক'ব লাগে। কিয়নো কোমল বা মই আগতে কৈছোঁ, কোমল বা বেকা কৰিব পাৰি, পুৰত হ'লে বেকা কৰিব নোৱাৰি। ঠিক তেনেকুৱা কথা বন্ধু বান্ধৱী। সেয়েহে সৰুতে মানে ল'ৰা ছোৱালীক শিক্ষা দিব লাগে, ভাল শিক্ষা দীক্ষা দিব লাগে, তেতিয়া মানে ভালেই হ'ব। আৰু বেয়া যদি শিক্ষা দীক্ষা লয়, তেতিয়া তেনেকুৱাই হ'ব। সেয়েহে বন্ধু বান্ধৱীক গুৰুত্ব দিব লগা কথা। ভাল জীৱন যাপন কৰিবলৈ হ'লে, সকলোতকৈ ভাল জীৱন যাপন মানুহৰ সমাজত, তেতিয়াহ'লে আমি ল'ৰা ছোৱালীক ভাল শিক্ষা দিব লাগিব। আৰু আমি ডাঙৰৰ ক্ষেত্ৰতো মানে আমি চিন্তা কৰিব লাগিব, য'ত আছোঁ মানে তাত থাকি মানে ভাল চিন্তা কৰি আগুৱাই গৈ থাকিব লাগিব। তেতিয়া মানে আমি জীৱনত সকলোতকৈ
মানে মানুহৰ মাজত শ্ৰেষ্ঠ জীৱন যাপন ভালকৈ কৰিব পাৰিম। ধন্যবাদ বন্ধু বান্ধৱীসকল, তোমালোকলৈ ভাল ভাল ভিডিঅ' প্ৰচাৰো কৰি থাকিম। ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, ছাবস্ক্ৰাইব কৰিবা, কিয়নো ভাল ভাল ভিডিঅ' প্ৰচাৰেই কৰি থাকিম মই যিমান পাৰোঁ সিমান। সকলোৰে মংগলৰ কাৰণে ধন্যবাদ, নমস্কাৰ।